আজি আমি আমাৰ অইল ড্ৰিলিং এণ্ড প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়ন যি আমাৰ প্ৰাইভেট ৰিগসমূহৰ ভিতৰত এখন ইউনিয়ন আছে আমাৰ ট্ৰেড ইউনিয়ন তো আমাৰ যি জ্বলন্ত সমস্যাৰ ওপৰত বা বৰ্তমান ইউনিয়নখনৰ সমিতিৰ ওপৰত যি অৰাজকতাৰ ওপৰত যি আমি দুই এষাৰ কথা বা দুই এটি বিষয় আমি যি উপস্থাপন কৰিবলৈ আমি আগবাঢ়িছোঁ তাৰ বাবে আপোনালোকে এই অকণমান সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। প্ৰথমতে আমি ক'ব বিচাৰিছোঁ যোৱা ২৬ মে ২০২৫ তাৰিখে আমাৰ অইল ড্ৰিলিং এণ্ড প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়ন আমাৰ যি এখন ট্ৰেড ইউনিয়ন আছে তাত এখন সুন্দৰ বাতাবৰণেৰে আমাৰ এখন ইলেকশ্যন হৈ গ'ল আৰু ইলেকশ্যন খুব সুন্দৰভাৱে হৈ গ'ল। তাতে প্ৰায় ৯৫১জন ভোটৰ মাজেৰে প্ৰায় আপোনাৰ ২৮৩টা ভোট পায় অংকুৰজ্যোতি নামৰ এজন তেখেতে জয় লাভ কৰিছে। তাৰ পাছতে দেখিবলৈ পাইছোঁ দিনক দিনে কিছুমান অৰাজকতা আৰু বিশেষভাৱে আজি আমি ক'ব বিচাৰিছোঁ যিহেতু আমাৰ ইউনিয়নখনৰ অইল ড্ৰিলিং এণ্ড প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ আমাৰ এখন সংবিধান আছে। এই সংবিধানখন যেতিয়াৰ পৰা তেখেত জয় লাভ কৰিলে, জয় লাভ কৰাৰ পাছতে যি কৰ্মৰাজি আৰম্ভ কৰোঁতে আমি দেখিবলৈ পাইছোঁ যে তেখেতে এই সংবিধানখন উলংঘন কৰি কিছুমান কৰ্মৰাজি কৰিবলৈ যত্ন কৰিছে, য'ত নেকি আমি একাংশ শ্ৰমিক আজিৰ সময়ত বহুতো যেন অবুজ সমীকৰণত আমি যেন আছোঁ আৰু আমি চিন্তনীয় বিষয় আচলতে, কিয়নো সংবিধান উলংঘন যদি কৰিছে তেখেতক যদি আমি দুআষাৰ কথা সংবিধান উলংঘন কৰাৰ পাছত যদি আমি জানিবলৈ যাওঁ তাতো দেখিবলৈ পোৱা গৈছে বিগত সময়ত তেখেতলোকে আমাৰ কণ্ঠৰোধ কৰিবলৈ যত্ন কৰিছে। যিহেতু বিভিন্ন মাধ্যমেৰে প্ৰচাৰ হৈছেই বা মই হ'লেও বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কৰিছিলোঁ যে যোৱা ৩০ জুন তাৰিখে অইল ড্ৰিলিং এণ্ড প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ ফালৰ পৰা এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে। সেই ৰাজহুৱা সভাতে সমজুৱা দুআষাৰ কাৰ্যসূচী যেতিয়া চলি আছিলে তাৰ মাজতে মই দুআষাৰ কথা জানিবলৈ বুলি আগবাঢ়িছিলোঁ, তাকো সাংবিধানিক অনুযায়ী যেতিয়াই ক'বলৈ যত্ন কৰিছিলোঁ তেতিয়াই সেই আমাৰ শ্ৰমিকসকলৰ মাজৰ পৰা প্ৰায় ৯৫১জনৰ ভোটৰ মাজৰ পৰা যিজনে জয়লাভ কৰিছিলে সেই সভাপতি সেই মঞ্চত উপবিষ্ট থকাৰ সময়ত এজন বিতুল শইকীয়া নামৰ এজনে যোনজনক নেকি তেখেতলোকে সংবিধান উলংঘন কৰি যিখন কমিটি গঠন কৰিছে তাত তেখেতক কাৰ্যকৰী সভাপতি হিচাপে তেখেতক সেই পদত উপবিষ্ট কৰাইছে আৰু তেখেতে যি উশৃংখল পৰিস্থিতিৰে মোৰ বুলি ক'লে ভুল হ'ব, মই ৰাইজৰ হৈ যি দুআষাৰ কথা জানিবলৈ যত্ন কৰিছিলোঁ সংবিধান অনুযায়ী তেতিয়া তেখেতে কণ্ঠৰোধ কৰিছিলে। এয়া অতি লজ্জাজনক বিষয়। এজন সভাপতি যেতিয়া আমাৰ ইউনিয়নখনৰ ফালৰ পৰা আমাৰ ৯৫১জনৰ প্ৰায় ৯৫১জন, যদিও আমাৰ ২০০০-৩০০০ শ্ৰমিক আছে তাৰ মাজত ৯৫১জন ভোট দিব পৰা ক্ষমতা নাছিলে সেই সময়ত। সেয়েহেতু তেখেত ইলেক্টেড এজন পাৰ্চন হৈ তেখেত উপবিষ্ট থকাৰ সময়ত সেই সভাপতিজনক উপস্থিত থকাৰ স্বত্তেও তেখেতে যিদৰে মানে উশৃংখল পৰিস্থিতিৰে কণ্ঠৰোধ কৰিলে সঁচাকৈ লাজৰ বিষয়। তাৰ মই থুলমূলকৈ অকণমান মই চিনটো দেখাই ল'ব বিচাৰিছোঁ আপোনালোকক। দেখিব আপোনালোকে ইয়াত দেখিছে আৰম্ভ হৈছে তেখেতলোকৰ উশৃংখল পৰিস্থিতি। ইয়াত নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে। মই আজি আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত সময়ত বিভিন্ন মাধ্যমৰ মাজেৰে যি কণ্ঠৰোধ কৰিবলৈ যত্ন কৰিছে সভাপতি নেতৃত্ব আৰু ইয়াত বহুতো অৰাজকতা আছে, সেই বিষয়ে মই পুনৰবাৰ আজি বা কাইলৈ ভিতৰত পুনৰবাৰ মই বিভিন্ন মাধ্যমেৰে আপোনালোকেতো আগবঢ়াবই, তাৰোপৰিও মই যি এই উশৃংখল পৰিস্থিতি আপোনালোকক মই আগবঢ়াম, আপোনালোকে পুনৰবাৰ প্ৰচাৰ কৰিব বুলি মই আশা ৰাখিম। তাৰ পিছতে দেখিবলৈ পোৱা গ'ল যোৱা
10 জুলাই তাৰিখৰ দিনাখন 10 জুলাই তাৰিখৰ দিনাখন দুলীয়াজান থানাৰ পৰা এটা কল আহিলে মোলৈ যে আপুনি বিভিন্ন মাধ্যমৰ মাজেৰে মানে তথ্য নথকাকৈ কিছুমান কথা প্ৰচাৰ কৰিছে কিছুমান বিষয় ক'লে মানহানি কেছ দিছে তেখেতে মই নাজানো কিয় ক'ত কিয় বিখ্যাত কেনেকৈ কি কথা কি বুটা মানহানি কেছ দিলে মই বুজি নাপালোঁ সংবিধান অনুযায়ী যদি আমি একাংশ শ্ৰমিকে যদি কথা এষাৰ জানিবলৈ যাওঁ যোনখন সংবিধানিক অনুযায়ী আমি সেই ইউনিয়নখনত সভ্যৱৰ্তী হৈ আছোঁ দুআষাৰ কথা যদি জানিবলৈ যাওঁ তাত সত্ত্বেও তেখেতলোকে কণ্ট্ৰল কৰিবলৈ কোনো যেন ৰাস্তা এৰা নাই এই বিষয়ে সমূহ আজি আপোনালোকৰ মাধ্যমৰ মাজেৰে মই সমূহ শ্ৰমিকলৈ এই কথাষাৰ বিচাৰ্য বিষয় আপোনালোকলৈ মই এৰিছোঁ আপোনালোকে বিচাৰ কৰক আৰু অনাগত সময়ত সকলো ওলাই আহক তাৰ পাছতে আমি এই ধৰণে আচলতে আমাৰ নতুনকৈ যিজন মানে সিলেকশ্যন হৈছে আমাৰ নৱনিৰ্বাচিত অংকুৰজ্যোতি বৰা তেখেতৰ নেতৃত্বত সম্পূৰ্ণৰূপে সাংবিধানিকভাৱে আজিও মই কৈছোঁ অনাগত দিনত কম তেখেতে মানহানি কেছ দিছে অনাগত দিনত তেখেতে কষ্ট কৰিব নালাগে যদিহে এই সংবিধানখনৰ মতে যদি মই বিৰোধ কৰিবলৈ যাওঁতে যদি ক'ৰবাত মোক ভুল হৈছে এবাৰ দেখাই দিয়ক এই অংকুৰজ্যোতি বৰাদেৱে মোক দেখাই দিয়ক এবাৰ যে আমাৰ ভুল হৈছে ক'ৰবাত কওঁতে আমাৰ উপস্থাপনখিনি ক'ৰবাত ভুল হৈছে কওঁতে তেখেতে কিয় আজিলৈকে আমাক সেই স্পষ্টীকৰণ দিয়া নাই বিভিন্ন মাধ্যমৰ মাজে তেখেতে বহুতো কথা মানে প্ৰচাৰ কৰি আছে ৰাইজে দেখিবলৈ পাইছে আজি সময়ত জ্ঞাত ঠিক এদৰে মোৰ বিষয়ে যে মানহানি কেছো দিলে সেয়াও তেখেতে প্ৰচাৰ কৰিছে বিভিন্ন মাধ্যমত তেখেতে কিন্তু এবাৰ দেখাই দিয়ক যে সংবিধান অনুযায়ী যদি কথাকেইটা জানিবলৈ যাওঁতে ভুল হৈছে এবাৰ শুধৰাই দিয়ক আৰু যদি ভুল হয় সঁচাকৈ মই নিজে জেললৈ যামগৈ তেখেতে কষ্ট কৰিব নালাগে আমিও এজন শ্ৰমিক হয় আৰু হয়তো সেই অংকুৰজ্যোতি বৰা বা তেখেতে যিখন কমিটি গঠন কৰিছে আজি সময়ত সংবিধান উলংঘন কৰি সেই কমিটিৰে কোনো বিষয়ববীয়াৰ ভায়েক ভতিজাক বা আপোনাৰ ভিনীয়েক খোলালীয়েক কোনোবা চাকৰি কৰি আছে আজিৰ সময়তে তেখেতৰ ইয়াত কৰ্মচাৰী হৈ আছে সেই কৰ্মচাৰীসকলেও জানে শ্ৰমিকসকলেও জানে কিন্তু হয়তো ঘৰৰ বুলি চাগে মাতখাৰ মাতিবলৈ অকণমান সংকোচবোধ কৰি আছে সেই সংকোচবোধ আঁতৰ কৰক আহক আমাৰ সভাপতিয়ে যদি সংবিধানখন উলংঘন কৰিছে মাত মতা আমাৰ অধিকাৰ আছে সংবিধান মতে আজি মই অকলে অহা নাই আমি একাংশ শ্ৰমিক এক হৈ আহিছোঁ হয় দুআষাৰ কথা মই ক'বলৈ আগবাঢ়ি আহিছোঁ তেখেতে যদি ইমান কষ্ট কৰিব নালাগে যদি ভুল দেখাই দিব পাৰে বা স্পষ্টীকৰণ দিয়ে তাত যদি ভুল বুলি বিবেচিত হয় মই নিজে গৈ জেলত সোমাই দিম তাৰপিছতে আমি যাওঁ এতিয়া সংবিধানখন কথা যিহেতু কৈ আছোঁ সংবিধানখনৰ মাজলৈ অলপ সোমাই যাওঁ প্ৰথমতে মই ক'বলৈ যত্ন কৰিম প্ৰায় আমাৰ 22টা দফা আছে তাৰ ভিতৰত মই 5 নম্বৰ ক অনুচ্ছেদলৈ যাম বৰ্তমান সময়ত বিশেষভাৱে আমি এই মানে দফাটো কিয় তেখেতে অনুকৰণ নকৰিলে বুজি নাপাওঁ আজি সময়ত আৰু এবাৰ কৈছোঁ অংকুৰজ্যোতি বৰাদেৱে যদি এই সংবিধানখন পঢ়া নাই আমাৰতো সম্পূৰ্ণ অনুমান হৈছে এইখনৰ প্ৰতি অজ্ঞাত তেখেত কাৰণ তেখেতৰ এটা বিভিন্ন মাধ্যমত এটা ভিডিঅ' দেখিছিলোঁ তাত য'ত নেকি তেখেতে কৈছে উচুপি প্ৰথম চাগে তেখেতে সেইটো বিভিন্ন মাধ্যমত প্ৰচাৰ কৰা এটা ভিডিঅ' চাগে যে প্ৰথমজন সভাপতি সন্তোষ তামুলী দেৱেই নে মিলন চিতা দেৱেই মই আজিও কনফিউজনত বুলি কৈছোঁ সেই ভিডিঅ' আছে মই কোৱা কথা নহয় সেয়া তেখেতে কিন্তু সংবিধানত চালেই গম পালেহেঁতেন ইয়াত মিলন চিতা দেৱৰ নাম সম্পূৰ্ণভাৱে লিখা আছে বাৰু যিয়ে হওক তেখেতে যে সংবিধানখন আজিৰ সময়ত অনুকৰণ কৰা নাই জল পট হৈ পৰিছে প্ৰথম কথা কৈছোঁ যে প্ৰথম এটা অনুচ্ছেদলৈ গৈছোঁ 5 নম্বৰ ক ভাষা ধৰ্ম নিৰ্বিশেষে শ্ৰমিক একগোট কৰা অভাৱ অভিযোগবোৰ একত্ৰিতভাৱে সমাধান কৰা ভাষা ধৰ্ম নিৰ্বিশেষে শ্ৰমিক একগোট কৰা অভাৱ অভিযোগবোৰ একত্ৰিতভাৱে সমাধান কৰা য'ত নেকি দেখিবলৈ পোৱা নাই যোৱা আজিলৈকে বিগত সময়ত মই বিভিন্ন মাধ্যমত দেখিছোঁ কিছুমান স্ক্ৰীনশ্বট দেখিছোঁ মই য'ত নেকি সাম্প্ৰদায়িকভাৱেও তেখেতে মানে কিছুমান পদক্ষেপ লৈছে য'ত নেকি ইয়াতো লিখা আছে এইটো হ'ব নাপায় আৰু আজি আমি যিকেইটা কথা আমি জানিবলৈ বিচাৰিছিলোঁ তেখেতে এই সংবিধান অনুযায়ী তেখেতে সমাধান কৰিব পাৰে যিহেতু আমাৰে মাজৰ এজন নিৰ্বাচিত এজন সভাপতি হয় তেখেত এয়া তেখেতক অনুকৰণ কৰা নেদেখিলোঁ তাৰপিছতে আমি যদি যাওঁ 21 নম্বৰ অনুচ্ছেদলৈ যদি যাওঁ ইয়াত লিখা আছে সংবিধান সংশোধন সংযোজন আৰু বিলোপ সন্থাৰ সংবিধান কোনো অনুচ্ছেদ বা ধাৰাৰ সংশোধন বা সংযোজন অথবা
বিলোপৰ প্ৰয়োজন হ'লে বছৰেকীয়া সাধাৰণ সভা বা বিশেষ সাধাৰণ সভা আহ্বান কৰি 2/3 অংশ সদস্যৰ সমৰ্থন আদায় কৰি ট্ৰেড ইউনিয়ন পঞ্জীয়ন বিষয়া অনুমোদন গ্ৰহণ কৰিব লাগিব। সংবিধান সংশোধনৰ প্ৰস্তাৱ সাধাৰণ সভাত গৃহীত হোৱাৰ 14 দিনৰ ভিতৰত ট্ৰেড ইউনিয়ন পঞ্জীয়ন বিষয়া অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগিব। এই বিষয়টো এইটো কাৰণে উত্থাপন কৰিছোঁ, বিগত সময়ত আমি যিহেতু একাংশ শ্ৰমিকে এই ক্ষেত্ৰত মানে সন্তুষ্ট নোহোৱাৰ হেতু আমি আপোনালোকে দেখিবলৈ পাব শ্ৰমমুক্ত আয়ুক্ত কাৰ্যালয়ত আমি অলৰেডি আমি অভিযোগ পত্ৰ দাখিল কৰি আহিছোঁ। ইয়াত আৰু সম্পূৰ্ণ তথ্য সহকাৰে এইদৰে আছে। সম্পূৰ্ণ এই সভাপতিৰ নেতৃত্বত বুলি ক'ব লাগিব, তেখেতৰ নেতৃত্বত এইখন চিনেমাখন সম্পূৰ্ণ ইয়াত আছে। চিনেমা বুলি ক'ব লাগিব আচলতে। চিনেমা বুলি কিয়নো কৈছোঁ, ইয়াত সংশোধন সংযোজন বা বিলোপ যিকোনো ক্ষেত্ৰত লিখা আছে, য'ত নেকি দেখিবলৈ পোৱা গৈছে তেখেতলোকে বৰ্তমান কমিটিখন, মই পেড এখন দেখাব লাগিব এতিয়া বৰ্তমান সময়ত, বৰ্তমান কমিটিখন যি তেখেতে যি সাংবিধানিকভাৱে গঠন কৰিছে আৰু আমাৰ এখন যিকোনো বিষয়ববীয়া বা যিকোনো বিষয় পদবিলাক বিতৰণ কৰোঁতে এখন সাধাৰণ সভা প্ৰয়োজন, আমাৰ সংবিধানত প্ৰত্যেকেই জানে সেই কথা। আৰু তাত আপোনাৰ প্ৰস্তাৱ বা সমৰ্থন অনুযায়ী